নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম হাব চেনেলটোত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম গুৱাহাটী কোৰ্টত ভেকেঞ্চি ওলাইছে কেইটামান তাৰে বিষয়ে। এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব, এজ লিমিট কি, কেনেকৈ এপ্লাই কৰিব, সকলোবোৰ ডিছকাছ কৰিম এটা এটাকৈ। জাষ্ট ভিডিঅ'টো আপোনালোকে এণ্ডলৈকে চাব। চেনেলটো নতুন থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। চ' বলক ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। ইয়াত আপোনালোকে দেখিছে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম দ্য এলিজিবল কেণ্ডিডেটছ ফৰ চিটিজেনছ অফ ইণ্ডিয়া। ইণ্ডিয়ান চিটিজেনে এপ্লাই কৰিব পাৰিব আৰু ক'ত এপ্লাই কৰিব লাগিব, চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কামৰূপ মেট্ৰ' গুৱাহাটীত। ইয়াত আপোনালোকৰ পিয়নৰ ভেকেঞ্চি ওলাইছে। টোটেল ভেকেঞ্চি ওলাইছে 7টা, যাৰ কাৰণে আপোনালোকক চেলাৰী দিয়া হ'ব 12,000ৰ পৰা 52,000, 12,000ৰ পৰা 52,000লৈকে। লগতে আপোনালোকৰ গ্ৰেড পে থাকিব 3,900ৰ। এইটো এটা পাৰ্মানেণ্ট ভেকেঞ্চি হয়, কোনো ৰকমৰ টেম্পৰেৰী ভেকেঞ্চি নহয় যে এক বছৰ পিছত আপোনালোকক ওলাই যাব লাগিব। কাষ্ট ৱাইজ ডিষ্ট্ৰিবিউশ্যন ইয়াত আপোনালোকৰ দিয়া হৈছে। জেনেৰেলৰ কাৰণে 2টা ভেকেঞ্চি আছে, OBC MOBC এটা, শ্বিডিউল কাষ্ট এটা আৰু শ্বিডিউল ট্ৰাইব প্লেইন 2টা, শ্বিডিউল ট্ৰাইব হিল এটা। এলিজিবিলিটি ক্ৰাইটেৰিয়া একেবাৰে চিম্পল হয়। যোনে এপ্লাই কৰিব লাগে সি মিনিমাম ক্লাছ 8 পাছ হ'ব লাগে। জাষ্ট এটা কথা মনত ৰাখিব যে 12th পাছ হ'ব নালাগে। 8, 9, 10, 11 পাছ এলিজিবল হয়, যদি 12th পাছ কৰিছে নহয়, আৰু 12th পাছৰকৈ ওপৰখিনিতো নহয়েই। চিলেকশ্যন প্ৰচেছ কৈছে দ্য চিলেকশ্যন প্ৰচেছ উইল বি নটিফাইড ইন ডিউ কোৰ্চ অফ টাইম। এতিয়ালৈকে চিলেকশ্যন প্ৰচেছ একো কোৱা হোৱা নাই। ষ্টিল মই এতিয়ালৈকে যিমানখিনি দেখিছোঁ একদম চিম্পল হয়। প্ৰথমে আপোনালোকৰ এটা ৰিটেন টেষ্ট কণ্ডাক্ট কৰা হয়। ৰিটেন টেষ্ট যেতিয়া ক্লিয়াৰ হৈ যায় তাৰপিছত আপোনালোকৰ এটা ভাইবা হ'ব বা ইণ্টাৰভিউ হ'ব। তাৰপিছত যোনে সেইটো ফেজো ক্লিয়াৰ কৰিলে তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হয়। চ' আপোনালোকে মনত ৰাখিব, আৰু খুব টাফ কুৱেশ্যনছ নাহে, চিম্পল কুৱেশ্যনছেই থাকে। টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি আপোনালোকে মন কৰিব। ইয়াত আপোনালোকে নিজৰ যিমানখিনি ডকুমেণ্টছ আছে ধুনীয়াকৈ আপোনালোকে ছেল্ফ এটেষ্ট কৰিব লাগিব। ছেল্ফ এটেষ্ট মানে হৈছে ডকুমেণ্টখিনি জেৰক্স কৰি পিনি নিজৰ ছিগনেচাৰ কৰিব লাগিব। 4টা ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব, 3 মাহতকৈ বেছি পুৰণা ফটো নিদিব। যদি আপোনালোকৰ ক'ৰবাত এক্সপিৰিয়েঞ্চ আছে, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটো আপোনালোকে লগত দিব পাৰে, ঠিক আছে। এজ ৰিলেক্সেশ্যন আছে। এজ ৰিলেক্সেশ্যন মনত কৰিব যে 18 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰে। আৰু আপোনালোকৰ মানে যিমান ST SC থাকে সিহঁতে আপোনালোকৰ পায় 5 ইয়াৰ্ছৰ কাৰণে, ঠিক আছে। আৰু OBC জেনেৰেলে পায় 3 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন, ঠিক আছে। তাৰপিছত কৈছে কাৰোবাৰ যদি অলৰেডি জব কৰি আছে কোনোবাই, ঠিক আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক, PSU হওক বা ষ্টেট গভৰ্ণমেণ্টত ক'ৰবাত যদি জব কৰি আছে তেনেহ'লে এটা NOC এটা দিব লাগিব। যদি ক'ৰবাত আপোনালোকে ভুল ইনফৰমেশ্যন দিয়ে বা কোনোবাই যদি নিজৰ মানে 12th পাছ কৰি লৈছে, ষ্টিল কৈছে যে ক্লাছ 8 পাছ হয়, 9th পাছ হয়, গৈ পিনি যদি এপ্লাই কৰি দিয়ে তেনেহ'লে কিন্তু সিহঁতৰ এগেইনষ্টত একশ্যন লোৱা হ'ব। এইটো কথা আপোনালোকে মনত কৰিব। এপ্লাই কেনেকৈ কৰিব, আপোনালোকে এটা ষ্টেণ্ডাৰ্ড ফৰ্ম আছে। ষ্টেণ্ডাৰ্ড ফৰ্মটো মই টেলিগ্ৰাম চেনেলটো দি দিম, তাৰপৰা আপোনালোকে চেক কৰিব পাৰে। আৰু এইটো আপোনালোকৰ অফলাইন হয়, আপোনালোকৰ পোষ্ট অফিচৰ থ্ৰুৱেদিও আপোনালোকে এইটো দিব পাৰে, আৰু নহ'লে গৈ পিনি আপোনালোকে যিটো বিল্ডিং আছে, কোৰ্ট আছে, কোৰ্টত গৈ পিনি বাই হেণ্ডো আপোনালোকে দিব পাৰে। ধুনীয়াকৈ আপোনালোকে চব ডকুমেণ্টবোৰ ছেল্ফ এটেষ্ট কৰিব, ফটোগ্ৰাফ দিব, দি পিনি আপোনালোকে এটা এনভেলপত ভৰাই আপোনালোকে নি পিনি ছাবমিট কৰি দিব। ক'ত ছাবমিট কৰিব? অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কামৰূপ মেট্ৰ' গুৱাহাটী, পাণবাজাৰ GAD বিল্ডিং নিয়াৰ কটন কলেজ ৰোড, পিনক'ড 781001। ইয়াত আপোনালোকে দিব পাৰে, আৰু নহ'লে চিধা পোষ্ট অফিচৰ থ্ৰুৱেদিও আপোনালোকে পোষ্ট কৰি দিব পাৰে। 15 ডেইজৰ ভিতৰত গৈ পিনি এপ্লিকেশ্যনটো আপোনালোকৰ তাত পাই যাব লাগিব। আৰু যদি আপোনালোকৰ কিবা ডাউট থাকে প্লিজ কমেণ্ট ছেকশ্যনত সুধিব, নহ'লে টেলিগ্ৰাম গ্ৰুপ আছে তাতো আপোনালোকে সুধিব পাৰে। ভিডিঅ'টো ভাল লাগিলে প্লিজ নিজৰ ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব এনেকৈ নতুন ভিডিঅ'ছ পাই থকাৰ কাৰণে। লগ পাম অতি সোনকালে আন এটা নতুন ভিডিঅ'ত। থেংক ইউ।